ড্ৰাইভাৰ ক'ত গাড়ী তো গুড মৰ্ণিং গাইজ। যোৱাকালি খ্ৰীষ্টমাছৰ মানে ভিডিঅ'বিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া ৰাতিপুৱা মানে উঠি মই ফাৰ্ষ্ট মানে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টো মানে এডিট কৰিছোঁ আৰু কিবাকৈ মাইনাই তাতে চিটি চেণ্টাৰ মলত গৈছিলোঁ, তাতে তলপিনেদি সোমাই গৈছিলে। মই তাইক উলিয়াই আনিলোঁ, আনি কিনি আজি কেনেকুৱা ভিৰ মানুহ, বাপৰে বাপ, এনেকুৱা মানুহ। নলবাৰীৰ ৰাস মেলাতো কম মানুহ হয় নেকি, আজি মানে তলে ওপৰে এস্কেলেটৰে চাৰিওপিনে মানুহ। ভাল লাগিলে, কিন্তু বহুত এনজয় কৰিলোঁ আমি খ্ৰীষ্টমাছ নাইটটো। আমি ফাৰ্ষ্ট চিটি চেণ্টাৰ মলত গ'লোঁ। চিটি চেণ্টাৰ মলত মানে মানুহৰ হেঁচা ঠেলা, মানুহৰ উৎপাত। এয়া চাওক, এস্কেলেটৰ চাওক, একদম ফুল চাৰিওপিনে, একদম মানে মানুহ কিমান ভৰ্তি। তাৰপিছত আমি মানে তাতে থাকিব নোৱাৰিলোঁ বেছি টাইম, অকণমান থাকি দুটামান ইহঁতক ফটো উঠাই অকণমান মাইনাই খেলিলে। খেলা ধূলা কৰি কিনে আমি কি কৰিলোঁ, পানীখাইটিত টুইলাইট ৰেষ্টুৰেণ্টত গুচি গ'লোঁ। তাৰে কেইটামান ক্লিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া চিটি চেণ্টাৰ মলৰে ফটো হয়। ইহঁতে মাইনাই খুব জোৰ কৰে, তাই ইয়াত গেম খেলি খুব ভাল পায়। চ' তাইক অকণমান খেলাই দিলোঁ। আৰু ভাগিন ছোৱালীজনী তাই ভিৰৰ পৰা ওলাই আহিলোঁ টুইলাইট ৰিজৰ্ট। আহি পেলাই আমি ইয়াত টুইলাইট ৰেষ্টুৰেণ্ট, টুইলাইট ৰিজৰ্ট হয় একচুৱেলি, ৰিভাৰ ছাইড ৰিজৰ্ট। আমি কোন কোন আহিছোঁ দেখাই দিছোঁ অকণমান। এয়া আছে, টুইলাইট ৰিভাৰ ছাইড ৰিজৰ্ট। এন্ট্ৰি কৰিব লাগিব। তো গাইজ, এইখিনিতে আপোনালোকক মই চৰি ক'লোঁ। টুইলাইট ৰেষ্টুৰেণ্টৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম, কাৰণ মোৰ এই গোটেই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম, কাৰণ মই টুইলাইট ৰিজৰ্ট, ৰিভাৰ ছাইড ৰিজৰ্টৰ কমপ্লিট ভিডিঅ'টো মই আপোনালোকক অন্য এটা ভিডিঅ'ত মই আপলোড কৰিম। তো অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। তাত আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ মই টুইলাইট ৰিভাৰ ছাইড ৰিজৰ্ট, পানীখাইটি, গুৱাহাটী। তো আজিলৈকে টাটা, বাই বাই। আকৌ এটা ভিডিঅ' লৈ নতুনকৈ আপোনালোকৰ ওচৰত আহিম। তেতিয়ালৈকে গুড মৰ্ণিং, হেভ এ নাইচ ডে টু অল। ভাল লাগিল। এয়া তাইৰ বাচ্ছা আৰু হাজবেণ্ড। সঁচাকৈ এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাই আকৌ বেছি ভাল লাগিছে। অনন্যা বৰুৱা। 2009 মানৰ পৰা আমি একেলগে আছিলোঁ, মানে গণেশগুৰিৰ ৰুমত। গণেশগুৰি কছাৰী বস্তি বুলি কয়, শিৱ মন্দিৰৰ পিছফালে আমি একেলগে আছিলোঁ। এয়া মিনলী, কুকি, আৰু এইখিনিতে মই আপোনালোকক সকলোৰে লগত চিনাকি কৰাই দিওঁ দেই। এয়া মিনলী আৰু কুকি আপোনালোকে চিনি পাইছে। অনন্যা, মই অনন্যাৰ ল'ৰা মানে, আৰু ইয়াতো গম পাইছে। আৰু নেক্সট ৰ'ব, এয়া মামনি বাইদেউ আৰু ডাঙৰ বাইদেউ, মোৰ হাজবেণ্ডৰ। এয়া মাজু বাইদেউ আৰু ডাঙৰ বাইদেউ। আমি একেলগে, তেখেতসকল আমাৰ ঘৰত আহিছিল। তো আমি একেলগে গ'লোঁ, ইভিনিংটো এনজয় কৰিলোঁ।
বহুতেই বেছি ভাল লাগিলে। মানুহৰ ভিৰটো মানে এটা চক খুৱাই দিলে আমাক। মানুহৰ ভিৰটো এনেকুৱা চিটি চেণ্টাৰতো আমি বহুত বেছি গৈছোঁ, কিন্তু এনেকুৱা ভিৰ জীৱনত প্ৰথম দেখিছোঁ। নলবাৰীৰ ৰাস চোৱা নিচিনা লাগিছে মানে। আৰু প্লাছ মানে কেনেকুৱা হ'লে বাইদেউহঁতে সেইটো দুৱাৰ মুখেৰে মই যাব ক'লোঁ কিবা এটা মানে চাৰ্চত যাম বুলি। আমি চাৰ্চত যাব নোৱাৰিলোঁ, আমি উভতি আহিলোঁ। বাইদেউহঁতে আকৌ ৰাস্তা চিটি চেণ্টাৰৰ ছাইডেদিও আহিব নোৱাৰিলে, ভিতৰেদিও আহিব নোৱাৰিলে, সোমাব নিদিলে, আকৌ মেইন ৰাস্তাইদি আহি ঘূৰি আহিলে। কিমান যে কষ্ট হ'ল, এইখিনি আৰু এটা ঘটনা আৰু মানে এনেকুৱা মানে এনেকুৱা পালাত পৰাই নাছিলোঁ আমি। তাৰপিছত যিয়ে নহওক বাৰু, আল্টিমেটলি মিনলী আৰু মাইনাৰ কাৰণে বহুত বেছি ভাল লাগিলে। সিহঁতে বহুত এনজয় কৰিলে, তো আমিও এনজয় কৰিলোঁ সিহঁতৰ লগত। তাৰপিছত লগ পালোঁ কাকলিহঁতক লগ পাই আমি আহি গ'লোঁ টুইলাইট ৰিজৰ্ট।